নমস্কাৰ। আজি সানডে। আজিৰ পৰা অহা 7 দিনলৈ মই ৰাশিফল কম। মাজত দুই এখন চিঠি থাকিব আৰু নিয়ম কানুনবোৰ থাকি যাব। মনত ৰাখিব, যিসকলে মোলৈ চিঠি পত্ৰ দিব খুজিছে তেখেতসকলে নিশ্চয় টাইমেটৰ প্ৰতি সানডে আনসাৰ পাব। আৰু চিঠি পত্ৰ পঠোৱাৰ ঠিকানা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হৈছে 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। এতিয়া মই টেৰট কাৰ্ড মতে প্ৰথমতে মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ, দুখন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এইটো সপ্তাহত আপুনি যদি বিভিন্ন কাম কাজ কৰে তেতিয়া আপোনাৰ প্ৰতিভাৰ স্বীকৃতি পাব, আপুনি মনত আনন্দ লভিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মনৰ আশা পূৰণ কৰিব পাৰিব, তাৰমানে ভবামতে ফল পাব। যদি ইণ্টাৰভিউ আদি দিব খুজিছে তেতিয়া কিন্তু শুভ ফল দেখুৱাই আছে। নিবনুৱাসকলৰ সপ্তাহটোত ভাল। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পশ্চিম ফাল বৰ্জনীয়। এই সপ্তাহটোত আপুনি যদি ব্যৱসায় বাণিজ্যৰ কাম কাজত আগবাঢ়ে তেতিয়া কিন্তু বাধা হৈ থাকিব। ব্যৱসায় বাণিজ্যত বাধা আছে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব আৰু সপ্তাহটোত পাৰিলে দিন দুখীয়াক সেৱা কৰক, দান ধ্যান কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব গ্ৰীণ, লাকি নাম্বাৰ হ'ব 1। ধন্যবাদ। এতিয়া মই বৃষ ৰাশিলৈ গৈছোঁ। টৰাছ, ছোৰ্ডছ এণ্ড এইজ অফ ছোৰ্ডছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি থাকিলেও সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত যদি আগবাঢ়ে তেতিয়া শুভ ফল পাব। জীৱনত প্ৰেমৰ বৰ্ষণ যেন হৈছে এনেকুৱা আপুনি অনুভৱ কৰিব পাৰে। প্ৰেম প্ৰীতিত শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। এই সপ্তাহটোত যিকোনো কাম কাজৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, তেনে বাধা নাই। সপ্তাহটোৰ চাকৰিয়ালসকলৰ কিছু অসুবিধা দেখুৱাই আছে। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। মংগলবাৰ দিনটো পালন কৰক, হনুমানৰ আৰাধনা কৰক। এই সপ্তাহটোত পাৰিলে একেবাৰে শেষৰ ফালে দূৰ ভ্ৰমণ কৰিব পাৰে, কিন্তু উত্তৰ দিশ আপুনি বৰ্জন কৰক। লাকি কালাৰ ৰেড এণ্ড অৰেঞ্জ, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি দেখুৱাই আছে। অৱশ্যে ব্যৱসায় বাণিজ্যৰ কথা যদি ভাবিছে কিছু কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বিশেষকৈ আপুনি যদি লোহাৰ বেপাৰী নতুবা কিতাপ পত্ৰৰ ব্যৱসায় বাণিজ্য কৰিছে তেতিয়া কিন্তু আপুনি আগবাঢ়িব পাৰে। সপ্তাহটোত যিকোনো দিশত আপুনি যদি আগবাঢ়ে লাহে লাহে আগবাঢ়ক, নিশ্চয় ফল দিব। বিদ্যাৰ্থীসকলে অশুভ ফল ভোগ কৰিব লাগিব। বিশেষকৈ বিজ্ঞান বিভাগত যদি আছে তেতিয়া বিভিন্ন ধৰণৰ বাধা বিঘিনি দেখুৱাই আছে। এই সপ্তাহটোত আপুনি ইণ্টাৰভিউ আদি দিব খুজিলে কিছু বাধা আছে, নিবনুৱাসকলৰ বাধা আছে। সপ্তাহটোৰ শেষৰ ফালে হাতলৈ টকা পইচা আহিব। গণেশ দেৱৰ আৰাধনা কৰক, পূজা পাতল কৰক, ভাল ফল দিব। বুধবাৰ দিনটো পালন কৰক। লাকি নাম্বাৰ 3, লাকি কালাৰ বটল গ্ৰীণ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, ওৱান্স এণ্ড পেজ অফ ছোৰ্ডছ। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। আপোনাৰ জীৱনত এইটো সপ্তাহে কিন্তু যথেষ্ট উন্নতি দেখুৱাই আছে। অৱশ্যে এই সপ্তাহটোত অন্ধজনক দান ধ্যান কৰিলে বিশেষ শুভ ফল পাব। সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। একেবাৰে শেষৰ ফালে বিশেষ শুভ ফল লভিব। শনিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত কোনো ধৰণৰ ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। সপ্তাহটোত টকা পইচা কিন্তু হাতলৈ আহিব। লাকি কালাৰ হ'ব স্কাই ব্লু, লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ। ইতিমধ্যে মোৰ হাতত কেইবাখন চিঠি আহি পৰিছে, গতিকে মই প্ৰথমখন চিঠি লৈছোঁ। এখেতে লিখিছে, MK হালৈ, বৰপেটাৰ পৰা লিখিছে। কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইমেটৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়, গতিকে ধন্যবাদ থাকিল। মোৰ জানিবলগীয়া কথাটো হ'ল, শুনিছোঁ অহা 29 তাৰিখে 29 এপ্ৰিল অক্ষয় তৃতীয়া। আপুনি সেই বিষয়ে কি কয়? হয়, ঠিকে শুনিছে আপুনি। যদিও 29ত লাগিব কিন্তু তিথি চলি থাকিব। নেক্সট ডে একচুৱেলি 30 এপ্ৰিল, 30 তাৰিখে অক্ষয় তৃতীয়া, আৰু সেইদিনাখনে পূজা পাতল কৰিলে বিশেষ শুভ হয়। অক্ষয় তৃতীয়াত বৈভৱ লক্ষ্মীৰ পূজা পাতল কৰা হয়। আৰু কথাত কয় যে এইদিনাখন যদি আপুনি সোণ, ৰূপ, তাম, পিতল আদি ক্ৰয় কৰে
গ্ৰহৰত্ন ক্ৰয় কৰে তেতিয়া কিন্তু বছৰটোৰ ভিতৰতে আপোনাৰ বহুগুণে সা সম্পত্তিবোৰ বৃদ্ধি পাব। গতিকে বিভিন্ন বয় বস্তু এই দিনটোত ক্ৰয় কৰিব লাগে। আৰু শুক্লা তৃতীয়া বা শুক্লপক্ষৰ তৃতীয়া তিথি এই দিনটোত বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল আৰু সেইকাৰণে এই দিনটো পৰশুৰাম জয়ন্তী হিচাপে পালন কৰা হয়। বেদব্যাস আৰু গণেশে এই দিনটোৰ পৰাই মহাভাৰত ৰচনা কৰিছিল। এই দিনটোত সত্যযুগ শেষ হৈ ত্ৰেতা যুগৰ সূচনা হৈছিল আৰু অক্ষয় তৃতীয়াৰ দিনাই ৰজা ভগীৰথে গংগা দেৱীক গংগা নদীত মৰ্তলৈ আমন্ত্ৰণ জনাইছিলে। এই দিনাই কুবেৰৰ তপস্যাত তুষ্ট হৈ মহাদেৱে বৰদান কৰিছিলে আৰু কুবেৰ যথেষ্ট ঐশ্বৰ্যশালী হৈ পৰিছিলে। গতিকে এই দিনটোত কুবেৰ যন্ত্ৰৰ পূজা পাতল কৰিব লাগে, কুবেৰৰ পূজা পাতল কৰিব লাগে। অক্ষয় তৃতীয়াত বিষ্ণু লক্ষ্মী দেৱীৰ পূজা পাতল কৰিব লাগে, গণেশৰ পূজা পাতল কৰিব লাগে। অক্ষয় তৃতীয়াৰ দিনাই লক্ষ্মী লাভ হৈছিল বুলি এইদিনা বৈভৱ লক্ষ্মীৰ পূজা পাতল কৰা হয় আৰু এই তিথিতে পুৰীত জগন্নাথ দেৱৰ ৰথযাত্ৰা নিৰ্মাণৰ কাম আৰম্ভণি হয়। বৈদিক বিশ্বাস অনুসাৰে এই পবিত্ৰ তিথিত যিকোনো শুভ কাৰ্য সম্পন্ন কৰিলে সেয়া অক্ষয় হৈ থাকে, অনন্তকাল ধৰি ইয়াৰ শুভ ফল আপুনি লাভ কৰিব পাৰিব। আৰু এইদিনাখন যদি আপুনি বিভিন্ন ধৰণৰ বয় বস্তু ক্ৰয় কৰে আৰু যদি দান কৰে বিশেষকৈ দুখীয়াজনক, তেতিয়া কিন্তু দানৰ পুণ্য বহুগুণলৈ আপুনি পাব পাৰে। গতিকে অক্ষয় তৃতীয়া এই বিশেষ দিনটোত সেই দিনটোত কিন্তু কোনো একো পঞ্জিকা বা একো চাব নালাগে, যিকোনো শুভ কৰ্মৰ আপুনি আৰম্ভণি কৰিব পাৰে। ধন্যবাদ। মই আৰু এখন চিঠিলৈ গৈছোঁ। এইখন চিঠি লিখিছে শ্যামল দীক্ষিত, গুৱাহাটীৰ পৰা লিখিছে। কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ ব্যৱসায় বাণিজ্যত কিছু লোকচান চলিছে, ব্যৱসায়ৰ সফলতাৰ বাবে কি কৰিব লাগিব? ব্যৱসায়িক সফলতাৰ বাবে আপুনি কিছুমান কাম কৰিব পাৰে। বৃহস্পতিবাৰে দেৱী লক্ষ্মীৰ পূজা পাতল কৰক আৰু ঘৰখনৰ সকলো সদস্যই এটা স্থানত একত্ৰিত হৈ দেৱী লক্ষ্মীৰ পাঁচালি পঢ়ক বা শুনক। আৰু এই দিনটোতে আপুনি ৰঙা বস্ত্ৰ অকণমান ল'ব আৰু তাৰ ওপৰত 11টামান মচুৰ দালি ৰাখিব আৰু কেইটামান চাৰিমুখী চাকি ল'ব। চাকি 4টা ঘৰৰ 4টা কৰ্ণাৰ জ্বলাই ৰাখিব আৰু তাৰ পাছত লক্ষ্মীৰ পাঁচালি, হনুমানৰ সুন্দৰকাণ্ড আদি পাঠ কৰক। তেনেকুৱা যদি ৰেগুলাৰলি কৰি যাব পাৰে তেতিয়া ব্যৱসায় বাণিজ্যত সফলতা আহে। ধন্যবাদ। এতিয়া আকৌ সিংহ ৰাশিলৈ গৈছোঁ। ৰাশিফল লিঅ', কাপছ এণ্ড দ্য হেংমেন। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি থাকিব যদিও টকা পইচা হাতলৈ আহিব। এইটো সপ্তাহত শিক্ষাৰ্থীসকলৰ মধ্যম ফল। স্বাস্থ্য পাতিৰ কিছু অৱনতি হ'ব পাৰে, বিশেষকৈ পেটৰ বেমাৰত ভুগিব পাৰে, বিভিন্নজনৰ পৰা স্বীকৃতি পাব। এই সপ্তাহটোত আপুনি লাহে লাহে উন্নতি কৰিব পাৰিব। সপ্তাহটোত কিন্তু দিন দুখীয়াক দান ধ্যান কৰিলে বিশেষ শুভ ফল আশা কৰিব পাৰি। এই সপ্তাহটোত শনিবাৰ দিনটো পালন কৰক, শনি মন্দিৰ দৰ্শন কৰক। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে নিবনুৱাসকলে বিশেষ শুভ ফল আশা কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব স্কাই ব্লু। ধন্যবাদ। এতিয়া কন্যা ৰাশি, দ্য ষ্টাৰ এণ্ড নাইট অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বৃহস্পতিৰ শুভ প্ৰভাৱত আৰ্থিক অৱস্থা মজবুত হ'ব। সপ্তাহটোত ব্যৱসায় বাণিজ্যত লাহে লাহে আগবাঢ়িব পাৰিব। বৃহস্পতিবাৰ দিনটো বিশেষ শুভ। বৃহস্পতিবাৰে গণেশ আৰু লক্ষ্মী দেৱীৰ পূজা পাতল কৰক। এই সপ্তাহটোত অক্ষয় তৃতীয়া বুলি আপুনি যিমান পাৰে দান ধ্যান কৰক, বিশেষ শুভ ফল দিব। বিশেষকৈ 30 তাৰিখৰ দিনা, অক্ষয় তৃতীয়াৰ দিনা আপুনি যদি দুখীয়াজনক মিঠাই আদি খাবলৈ দিয়ে, দান ধ্যান কৰে, সোণ ৰূপৰ বয় বস্তু কিনে, গ্ৰহৰত্ন ক্ৰয় কৰে, তেতিয়া কিন্তু বহুত বেছি ভাল ফল আপুনি আশা কৰিব পাৰে। এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে শত্ৰুৰ পৰা অলপ সাৱধান হওক। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। সপ্তাহটোৰ শেষৰ ফালে দূৰ যাত্ৰা নকৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। পেজ অফ ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি অশান্তি আদি দেখুৱাই আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব, কিন্তু আপুনি যদি আৰ্টছৰ ষ্টুডেণ্ট কিছু বাধা আছে। নীল সৰস্বতীৰ পূজা পাতল কৰক, শুভ ফল পাব। সপ্তাহটোত খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিলে আগবাঢ়িব পাৰিব। যিকোনো ধৰণৰ হোলচেল ব্যৱসায়ত আপুনি আগবাঢ়িব পাৰিব। বাকী দিশত কিছু বাধা বিঘিনিৰ মাজেৰে আপুনি যাব লাগিব। সপ্তাহটোত বৃহস্পতিবাৰ দিনটো পালন কৰক, নাৰায়ণৰ পূজা পাতল কৰক। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, স্বাস্থ্য পাতি মধ্যম। তুলা ৰাশিৰ জাতক জাতিকাসকলে অফ হোৱাইট কালাৰটো ইউজ কৰক, লাকি নাম্বাৰ হ'ব 7। বৃশ্চিক ৰাশি, স্কৰপিঅ', ছৰ্ডছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ডতে বিভিন্ন দিশত বাধা বিঘিনি কিছু আছে। অৱশ্যে মাজভাগৰ পৰা লাহে লাহে সফলতা পাব।
এই সপ্তাহটোত শত্ৰু মিত্ৰ হ'ব পাৰে তেনেকুৱা দেখুৱাই আছে। অৱশ্যে মান সন্মানত কিছু হানিৰ যোগো দেখুৱাই আছে, সাৱধান হওক। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটো শুভ ফলদায়ক। বিশেষকৈ বুধবাৰ দিনটোত আপুনি অলপ সাৱধান হওক, ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। এই সপ্তাহটোত টকা পইচাৰ ফালেদি আল্টিমেটলি শুভ ফল পাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ৰেড কালাৰ ইউজ কৰিব পাৰে, লাকি নাম্বাৰ 6। ধনু ৰাশি চেজিটেৰিয়াছ, কাপছ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি থাকিলেও শত্ৰুৰ পৰা বিশেষ ক্ষয়ক্ষতিৰ দিশ দেখুৱাই আছে, সাৱধান হওক। এই সপ্তাহটোত মংগলবাৰ দিনা বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, বগলামুখী দেৱীৰ পূজা পাতল কৰক। মংগলবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক, ভাল ফল আহিব। বিদ্যাৰ্থীসকলে বৰ এটা ভাল ফল নাপায়, বাধা আছে। মনসা দেৱীৰ পূজা পাতল কৰক, কিছু ভাল ফল দিব। এই সপ্তাহটোত যদি আপুনি বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যত ইনভেষ্ট কৰে তেতিয়া কিছু শুভ ফল দেখুৱাই আছে। বিশেষকৈ লোহাৰ বেপাৰীয়ে শুভ ফল পাব, ব্যৱসায় বাণিজ্যত লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে বিদ্যাৰ্থীসকলৰ কিছু শুভ। ধনু ৰাশিৰ জাতক জাতিকাসকলে য়েলো কালাৰ, গল্ডেন কালাৰ ইউজ কৰিব পাৰে, লাকি নাম্বাৰ 7। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, কিং অফ সোৰ্ডছ এণ্ড নাইট অফ ওৱান্ডছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। এই সপ্তাহটোত লাক খুলিব পাৰে, মানে লাকে আপোনাক যথেষ্ট সহায় কৰিব পাৰে। লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি টকা পইচাৰ আমদানি দেখুৱাই আছে। অৱশ্যে যিকোনো নতুন কামত সোনকালে আগ নাবাঢ়িব, ভাবি চিন্তি আগবাঢ়ক। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত কিছু অশুভ ফল। সপ্তাহটোত বিদ্যাৰ্থীসকলে সাৱধানতা অৱলম্বন কৰক, বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰে। এই সপ্তাহটোত যিকোনো দিশত আগবাঢ়ে আপুনি কিছু বাধা পাব, তাৰ পাছত আগবাঢ়িব পাৰিব। স্বাস্থ্য পাতিত মধ্যম ফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো পালন কৰক, লাকি কালাৰ ব্লু, লাকি নাম্বাৰ 8। কুম্ভ ৰাশি একুৰিয়াছ, দ্য চেৰিয়ট এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপুনি অৰ্জন কৰিব পাৰে, টকা পইচা হাতলৈ আহিব, কৰ্মচিন্তা উন্নত হ'ব, বিভিন্ন কাম কাজত যদি আপুনি হাত দিয়ে সফলতা আহিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণৰ সুযোগ পাব, বিদ্যাৰ্থীসকলৰ শুভ ফল। সোণালী বৰণ শুভ, লাকি নাম্বাৰ 8। মীন ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি আছে, অৱশ্যে লাহে লাহে আগবাঢ়িব পাৰিব। বিভিন্ন দিশত আগবঢ়াৰ বাবে সুযোগ পাব, ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা শেষলৈ জুইৰ পৰা সাৱধান হওক, পানীৰ পৰা সাৱধান হওক। বিশেষকৈ শিশুসকলক অলপ সাৱধানে ৰাখক। এই সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট টকা পইচা হাতলৈ আহিব পাৰে। সপ্তাহটোত দুশ্চিন্তা বৃদ্ধি হ'ব, শত্ৰু বৃদ্ধি হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ কালাৰ, ব্লু কালাৰ ইউজ কৰিব পাৰে, লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কি ৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ কৰিব খুজিছে, নতুবা চিঠি পত্ৰ দিব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হৈছে 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।